পৰ্বতজোৰা মকুমাৰ মোৱামাৰী গাঁৱত এক অনন্য নিদৰ্শন। দীৰ্ঘদিনে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মিলাপ প্ৰীতিৰে বসবাস কৰি আছে এখন গাঁও ৰাইজ। গাঁওখনত নাই কোনো জাতিৰ ভেদাভেদ, নাই কোনো ধৰ্মীয় হিংসা। পূৰ্বপুৰুষৰ পৰা একেলগে বসবাস কৰি আছে আৰু এনেকৈ বাকী সময়খিনিও একেলগে থাকিব বুলি মন্তব্য। কিন্তু গাঁওখনত কেইদিন পূৰ্বে দুটা পৰিয়ালৰ মাজত মাটি বাৰী কেন্দ্ৰ কৰি পাৰিবাৰিক কাজিয়াৰ সূত্ৰপাত ঘটে। পিছে ৰূপসী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি কিছুমান ব্যক্তিয়ে উচতনিমূলক মন্তব্য কৰি গাঁওখনত মিলাপ্ৰীতি বিনষ্ট কৰিব বিচাৰিছে বুলিও মন্তব্য প্ৰকাশ কৰিছে। পিছে গাঁওখনৰ মুৰব্বী সমাজ, যুৱ সমাজে ওলাই আহি যাতে এই ভেদাভেদ হ'ব নোৱাৰে তাৰ বাবে প্ৰশাসন আৰু দল সংগঠনক সহায় কৰিবলৈ আহ্বান জনাইছে। লগতে যিখিনি চৰকাৰী খাছ মাটি আছে তাৰ ওপৰত চক্ৰ বিষয়াক তদন্ত কৰিবলৈ আহ্বান জনায় গাঁৱৰ লোকে। মোহাম্মদ শফিকুল ইছলাম শেখ, গাঁও মোৱামাৰী পাৰ্ট 1। ইয়াতে সেইদিনাখন চালোঁ মই, এখন কাজিয়া লাগিছে। কাজিয়াৰ লগত সিহঁতে সেইটো পাৰিবাৰিক কাজিয়া, এইটোৰ লগত একো নাই। মানে উচিতভাৱে মন্তব্য দি আছে বাহিৰৰ মানুহ আহি। সেই মানুহ কাৰণত আমাৰ প্ৰশাসনক এইটো অনুৰোধ জনালোঁ, সেই মানুহখিনিক যেনেকুৱা নহওক উচিত তদন্ত নিব লাগে। আৰু আমাৰ যিখিনি যে আমাৰ খাছ মাটি আছে, সেইখিনি খাছ মাটিৰ কাৰণত আমাৰ সেইকাৰণে ৰাজহুৱা ফিল্ড লাগে। ফিল্ডৰ কাৰণত কামটো কৰিলে ভাল হয়। ইয়াতে মোৰ বয়সটো ধৰক 33 মান হ'ল। এতিয়া মোৰ জন্মৰ পৰা ইয়াতে ক'ব গ'লে ইয়াতে আছোঁ চবেই। হিন্দু, মুছলিম, দম, চাৰাল যিখিনি আছে চবৰে লগত কাজিয়া একো হোৱা নাই। তেনেকুৱা মন্তব্য কোনো দিবও নোৱাৰিব। খালি 3-4টা মানুহ আহি উচতি মন্তব্য দিয়াৰ কাৰণে তেনেকুৱা কাজিয়াখিনি ভালকৈ থাকিব বিচাৰোঁ। আমাৰ লোকৰ লগত কাৰো কাজিয়া তেনেকুৱা ধাৰণা নাই। এইটো মানে বেলেগ মানুহ নন BTCৰ পৰা আহি BTCত আহি এনেকুৱা কাজিয়া লগাবৰ কাৰণে তেনেকুৱা সৃষ্টি কৰি আছে। সেইখিনি কাৰণত প্ৰশাসনক অনুৰোধ কৰিলোঁ, সেই মানুহখিনিক আইনমতে তাৰ তদন্ত নিব লাগে। মোৰ নাম আৰিফুল শেখ, মই মোৱামাৰীৰ এজন ল'ৰা হয়। এইটোক লৈ প্ৰশাসনক আমি এইটো উচিত তদন্ত কৰিবৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাওঁ যে নন BTCৰ লোক আহি আমাৰ লগত যে পৰিৱেশটো চলাব চেষ্টা কৰি আছে, যে এইটো নহয় তাৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা যাতে আমাক এইটো উচিত তদন্ত দিয়ে, এইটোৱে মোৰ মন্তব্য। যিখিনি আমাৰ এইটো খাছ মাটি হয়, এইটোৱে কিছুমান এটা পৰিয়ালে এইটো হস্তক্ষেপ কৰি আছে। আগৰ পৰা এইটো ফিল্ড আছিল, এতিয়া কেইবাটা পৰিয়ালে আমাৰ এইটো হস্তক্ষেপ ষড়যন্ত্ৰ কৰি হস্তক্ষেপ কৰি আছে। তাৰ কাৰণে এইটো ফিল্ডটো আমাক উচ্ছেদ কৰিবৰ কাৰণে বিশেষভাৱে অনুৰোধ জনালোঁ সাৰ্কেল অফিচাৰক। মজিদ মণ্ডল, প্রায় 40 বছরের মতো হলো আমার এখানে আসা। সব জাতের মানুষই বসবাস করে আছি বাবারে। আমার হিন্দু মুসলিম যা আছে সবাই আমরা দেশে বসবাস করে আছি। কিন্তু এই মোটামুটি 3-4 দিন হল এতে আমার মধ্যে কি কাজিয়া হয়েছে না হয়েছে, আমার ভাটি মানুষের সাথে কোনো কাজিয়া কিছু হয় নাই। আমার কোনো ধরনের বিবাদ নেই, আমরা কোনো ধরনের শৃঙ্খলা করিও নেই, কোনো প্রতিবাদও করিনি। এটি আছে আমার ভাটিয়া মানুষ, দেশি মানুষ, হিন্দু মানুষ, রাভা মানুষ, এই 4 জাতি আছি আমরা, মিলে ভিত্তি আছি আমরা। নিউজ ডেস্ক রিপোর্ট, সুহানা লাইভ।